মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল প্ৰথমে ভোগালীৰ উৰুকাৰ আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই আছোঁ বোকাখাটৰ নয়ন এণ্টাৰপ্ৰাইজ এখন জনপ্ৰিয় বজাৰ য'ত মাহে মাহে এসাঁজ খাবলৈ ৰাইজে সুবিধা লাভ কৰে ভোগালীৰ বতৰ মই ভোগালীৰ যিহেতু উৰুকা আমি দেখাইছোঁ নিউজ লাইভৰ দৰ্শকক এই নয়ন এণ্টাৰপ্ৰাইজত দেখা গৈছে সকলো মাছ দেখা গৈছে স্থানীয় মাছ লোকেল মাছ আমি দেখাই প্ৰথমতে নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাম নয়ন এণ্টাৰপ্ৰাইজৰ আটাইতকৈ ডাঙৰ মাছটো দেখুৱাম নিউজ লাইভৰ দৰ্শকক 35 কেজি ওজনৰ বিগ হেড এয়া 35 কেজি ওজনৰ বিগ হেড দুজন মানুহ দাঙিব লগা হৈছে আমি ওচৰৰ পাজতে আমি দেখুৱাব পাৰোঁ পিতমে যদি আমি দেখুৱাব পাৰোঁ আৰু ওচৰৰ পৰা আমি দেখুৱাব পাৰিম নিউজ লাইভৰ দৰ্শকক বিগ হেড 35 কেজি ওজনৰ আৰু আছে ভাস্কৰ কেৱল বিগ হেডেই নহয় পিঠিয়া মাছটো দেখুৱাম এইখন বজাৰ আটাইতকৈ ডাঙৰ এয়া দেখুৱাইছোঁ প্ৰথমতে আমি আকৌ দাঙি দিবলৈ ক'ম এয়া বিগ হেড 35 কেজি ওজনৰ বোকাখাটৰ নয়ন এণ্টাৰপ্ৰাইজত আৰু গ্ৰাহকে ইতিমধ্যে ভিৰ কৰিছে বজাৰত আমি এই নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ বোকাখাটৰ বজাৰৰ আটাইতকৈ ডাঙৰ মাছটো হৈছে বিগ হেড তাৰপিছত আমি ব্ৰহ্মপুত্ৰ ভাস্কৰ ব্ৰহ্মপুত্ৰৰ পিঠিয়া মাছটো দেখাম বাহু মাছ দেখাম নিউজ লাইভৰ দৰ্শকক আৰি মাছ দেখাম প্ৰথম আমি নিউজ লাইভৰ পুনৰ দেখুৱাইছোঁ এয়া হৈছে পিঠিয়া মাছ ব্ৰহ্মপুত্ৰৰ মাছ আৰু পিঠিয়া মাছটো 15 কেজি ওজনৰ দাম আমি দোকানীক সুধিম ইয়াৰ পিছতে আমি দেখুৱাইছোঁ পিঠিয়া তেজাল পিঠিয়া আৰু এই পিঠিয়া মাছ এতিয়া ইয়াত বোকাখাটৰ বজাৰ নয়ন এণ্টাৰপ্ৰাইজত দেখা গৈছে গ্ৰাহকে ইতিমধ্যে ভিৰ কৰিছে পুৱাৰে পৰা মাছ কিনিবলৈ যিহেতু হাঁহে মাহে এসাঁজ খাই আজি উৰুকা উদযাপন কৰিব আৰু আমি দেখুৱাম বাহু 15 পৰা 20 কেজি ওজনৰ এইবোৰ বাহু দেখুৱাইছোঁ লোকেল বাহু নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাইছোঁ এয়া লোকেল বাহু নয়ন এণ্টাৰপ্ৰাইজত আৰু দেখুৱাম আৰু বাহু আছে আৰু বাহু মাছ আছে আৰু হাঁহে মাহে যিহেতু এসাঁজ খাব এইখন বজাৰত আমি হাঁহ দেখুৱাম ড্ৰেছিং কৰি থোৱা হাঁহ আছে এয়া ড্ৰেছিং কৰি থোৱা হাঁহ এয়া ৰাইজে ড্ৰেছিং কৰা হাঁহ কিনি লৈ যাব পাৰিব আৰু কোমোৰা দেখুৱাম হাঁহে মাহে যিহেতু এসাঁজ এয়া জহা কোমোৰা সকলো ইয়াত সকলোৱে বজাৰত পোৱা যায় আৰু দেখুৱাম মুৰ্গী লোকেল মুৰ্গী এয়া লোকেল মুৰ্গী দেখুৱাইছোঁ সকলো যি ভোগালীৰ ভোগ ইয়াত পোৱা যায় যিহেতু হাঁহে মাহে এসাঁজ খাব আৰু দেখাইছোঁ এয়া লোকেল হাঁহ গাঁৱৰ পৰা ইয়াত হাঁহ অনা হয় আৰু এই হাঁহ ইতিমধ্যে ইয়াত ৰখা হৈছে গ্ৰাহকে ইয়াত ভিৰ কৰা দেখা গৈছে দেখুৱাইছোঁ হাঁহে মাহে এসাঁজ খাই আজি অসমে উদযাপন কৰিব ভোগৰ উৎসৱ ভোগালী বিহু যিহেতু আজি উৰুকা এতিয়া আমি যিহেতু দোকানী আছে বা গ্ৰাহক আছে আমি তেওঁলোকৰ সৈতে আমি কথা পাতিম প্ৰথমতে আমি যিটো বিগ হেড দেখুৱালোঁ সেইটো কেজি কিমান বিচাৰিম যে আমাৰ জুবিনাবিহীন প্ৰথম এইটো ভোগালী বিহু আমি পাৰ কৰিম তাকে আশা কৰোঁ সকলোৱে যাতে বিগ হেড মাছটো এতিয়া বৰ্তমান আমি 600-650 মানকৈ বিকিব লাগিব পিঠিয়া মাছ এইটো অলপ দাম হ'ব এইটো 800 মানকৈ বিকিব লাগিব বিগ হেডটো কিমান বিগ হেডটো 650 মানকৈ বিকিব লাগিব 650-700 এইটো 35 কেজি আছে 35 কেজি পিঠিয়া মাছটো 15 কেজি চামথিং তেনেকুৱা কিবা বাহু 12 কেজি আছে এটাত 12 কেজিকৈ 400 মান গোটোৱা হৈছিলে 200 মান চফা কৰা হ'ল বাকী আৰু 200 ঘৰতো 100 ৰখা হৈছে যদি হেৰি কমি যায় ড্ৰেছিং কৰি ভাস্কৰ ড্ৰেছিং কৰি থোৱা হাঁহ পোৱা যায় আৰু বোকাখাটৰ কণ্ঠশিল্পী আছে আমি তেওঁৰ সৈতে যিহেতু তেওঁ মাছ কিনিবলৈ আহিছে গতিকে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা আজি কেনেদৰে খাব মাছটো পুনৰ দাঙি দিবলৈ অনুৰোধ কৰিম আচলতে ভোগালী শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ নিউজ লাইভৰ দৰ্শকক মাছ ল'বলৈ আহিছোঁ ৰাতিপুৱা ওলাইছোঁ বহুত ভাল লাগিছে বোকাখাটতে 35 কেজি ওজনৰ বিগ হেড এটা পাইছোঁ ইমান ধুনীয়া মাছ এটা পাইছোঁ এতিয়া কি কিনো চাই আছোঁ দামো বহুত বেছি হৈছে দামবিলাকো বহুত মাছৰ এবাৰতো বহুত বেছি দেখিছোঁ মই য'ত 1800-1900 টকা কেজি ওজনৰ মাছবিলাক দেখিবলৈ পাইছোঁ বিগ হেডটো বহুত দামেই গতিকে চাওঁ কিবাকৈ 35 কেজি বোকাখাটত বজাৰতকৈ ডাঙৰ মাছ বোকাখাটত ঘূৰিলোঁ বোকাখাটত তাতকৈ ডাঙৰ মাছ গতিকে নয়ন এণ্টাৰপ্ৰাইজতে ওলাইছে আৰু এইটো মানুহে চাবলৈ আহিছে চায়ো সন্তুষ্ট হৈছে কিছুমান লোকে গতিকে হাঁহে মাহে খোৱাৰ লগতে মাছটো চায়ো সন্তুষ্ট লাভ কৰিছোঁ নয়ন তাত পিঠিয়াটো এইটো ব্ৰহ্মপুত্ৰ মাছ আমি চাই গম পাইছোঁ ব্ৰহ্মপুত্ৰ মাছ গতিকে এই মাছটো সঁচাকৈ এইটো চাবলগীয়া গতিকে নয়ন এটা ডাঙৰ মাছ ওলাইছে আৰু বোকাখাটৰ বজাৰতো কিছু মাছ ওলাইছে কিন্তু আহিছোঁ কি লওঁ চাই লওঁ কণ্ঠশিল্পী নাই তেনেকুৱা এতিয়া ভবাই নাই গতিকে কি ক'ম আৰু যে এনেদৰে জুবিনবিহীন
আজি মানে প্ৰথমটো মাঘৰ বিহু পাতিবলৈ ৰাইজ ওলাইছে তথাপিও কি ক'ম যে তুমি নাই তুমি নাই তুমি নাই আজি যেন ভোগালীৰ ৰংখিনিও নাই ভোগালীৰ ভোগও নাই যে সকলো হেৰাই যায় তুমি নাই মই অকণ দূৰত গোৱা নাই কথাখিনি কৈছোঁ ভাস্কৰে বোকাখাটৰ বজাৰ পুনৰ দৃশ্য দেখুৱাইছোঁ নয়ন এণ্টাৰপ্ৰাইজত কেৱল আচলতে বিগ হেডেই নহয় বা পিঠিয়াই নহয় চিতল মাছ আছে আৰু ইলিচ মাছো আছে ইলিচ মাছো পাব ইয়াত এই দেখুৱাইছোঁ বংগৰ পৰা আহিছে ইলিচ মাছ বাংলাদেশ ক'ৰ পৰা আহিছে ইলিচ মাছ অলপ খুলি দেখুৱাই দিব পাৰিব নেকি ক'ৰ পৰা এইটো আহিছে আমিতো আনিছোঁ শিলিগুৰিৰ পৰা হয় মোটামুটি 1 কেজি 200 1 কেজি 300 তেনে কেজিটোতো এইটো এতিয়া 1500 মান হ'ব নেকি 900 টকা কেজি ইলিচ মাছ বংগৰ পৰা আহিছে ৱেষ্ট বেংগলৰ পৰা আহিছে আৰু গ্ৰাহকে যথেষ্ট ভিৰ কৰা দেখা গৈছে নিউজ লাইভৰ দৰ্শকক আমি দেখুৱাইছোঁ এয়া আজি ভোগৰ উৎসৱ যিহেতু ভোগালীৰ উৰুকা মাহে মাহে এসাঁজ খাই আজি উদযাপন কৰিব অসমীয়াই ভোগালী উৰুকা গতিকে বোকাখাটৰ বজাৰত দেখা গৈছে আটাইতকৈ ডাঙৰ মাছ বিগ হেড 35 কেজি ওজনৰ